वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज भिडिओत आम आलोचना करें तुम्हारे हाफ इयरली एग्जामिनेशन तुम्हारे साइंसर EVS पार्टर माने तुम्हारे जी चैप्टार 13 और चैप्टार 14 आसे 13 और 14 नम्बर चैप्टार केनेकुवा धৰণৰ प्रश्न आहिब पारे मरमर छात्र छात्री सकल तुम्हारे कारण व्हाट्सएप ग्रुप बनवा व्हाट्सएप ग्रुपर लिंक मैं कमेंट सेक्शन दी दी तुम्हारे व्हाट्सएप ग्रुपत जॉइन हुआ और तुम्हारे जिलात एग्जाम शेष हो गले तुम्हारे 7002824673 7002824673 ये मोर पार्सनल नम्बर है तुम्हारे ये नम्बर PDF आकार क्वेश्चन पेपर पठाई दिबा मैं तुम्हारे सल्यूशन कर दी दिम मरमर छात्र छात्री तुम्हारे साइंसर 100% चैप्टार चैप्टार वाइज MCQ मैं आपलोड करिछु तुम्हारे प्लेलिस्टत गई भिडिओबोर चाइ लोৱা तार পৰা तुम्हारे 99% क्वेश्चन कमन पाबा और तुम्हारे चैप्टार वाइज फिजिक्स केमिस्ट्री बायोलॉजी अलरेडी मैं आपलोड करिछु चैप्टार वाइज एनालाइसिस आज जेनेকৈ কৰিম গতিকে তোমালোকে হেবোৰ ভিডিও প্লেলিষ্টত গৈ চাই লোৱা তো আজি আমি 13 আৰু 14 নম্বৰ চেপ্টাৰ পৰা চাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহে MCQ খিনি অলৰেडी মই আপলোড কৰিছো তোমালোকে তাৰ পৰা চাই লোৱা তাৰ পৰা তোমালোকে 99% क्वेश्चन তোমালোকে কমন পাবা তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো ইয়াৰ পৰা তোমালোকে এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব লাগিব তোমালোকে কিতাপ ওলাই লোৱা তোমালোকে টিক কৰি ৰাখিবা और तुम्हारे जीवर प्रश्न आज मैं देखा दीम सर प्रश्न तुम्हारे हाफ इयर फाइनल एग्जाम दुटार कारण इम्पर्टेन्ट है तुम्हारे यारे तीनिटा प्रश्न चाबा तीनिटा प्रश्न बहुत इम्पर्टेन्ट है तार तुम्हारे ये चाब लगे तुम्हारे आंडारलाइन कर रखा ये आंडारलाइन कर रखा यार ऊपर क्वेश्चन है तार तुम ये चाब लगे एक्यूट बेमार और तुमार क्रोनिक बेमार कि है बहुत इम्पर्टेन्ट है एक्यूट बेमार और क्रोनिक बेमार काक बोले और एबोर एग्जाम्पल ये गोटेखिनि इयाते धुनियाকৈ दिया আছে তোমালোকে এইখিনি আন্ডারলাইন কৰি লোৱা তোমালোকে প্ৰেক্টিস কৰিবা তাৰ পিছত তোমালোকে এটো সংক্ৰামক আৰু অসংক্ৰামক কাৰকসমূহ কি এইখিনি চাব লাগিব ইয়াতে চোৱা বিভিন্ন ধৰণৰ বেমাৰ আছে এই বেমাৰৰ বিষয় তোমালোকে চাব লাগিব তাৰ পিছত তোমাৰ এফালে সব পেপটিক আলসাৰ কি হয় হেতুৰ ওপৰত কিন্তু প্ৰশ্ন আহে পেপটিক আলসাৰৰ ওপৰত গতিকে তুমি এইখিনি চাব লাগিব और ये प्रश्नावलीर পৰা তুমি চাব লাগিব 2 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত সংক্ৰামক ৰোগৰ অভিজ্ঞতাসমূহ কি আছে ভাইৰাছৰ দ্বাৰা কি বেমাৰ হয় তাৰ পিছত তোমাৰ ব্যাকটেৰিয়াৰ সহায়ত কি বেমাৰ হয় ক্ৰিমিৰ দ্বাৰা কি বেমাৰ হয় আৰু তোমাৰ প্ৰটোজোৱাৰ দ্বাৰা কি বেমাৰ হয় গোটেইখিনি ইয়াতে আছে ধুনিয়াকৈ ইয়াতে দিয়া আছে অলৰেডি মই MCQত আলোচনা কৰিছো তাৰ পিছতো মই তোমালোকক দেখুৱাই দি আছো তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে तार पिছত চোৱা তোমালোকৰ এই ইয়াতে যিকেটা ডায়াগ্ৰাম আছে ডায়াগ্ৰাম কেটা চাবা ডায়াগ্ৰামৰ ওপৰত क्वेश्चन আহে আৰু এই ডায়াগ্ৰামত চোৱা কোনে কি বেমাৰ কৰে সেইখিনি কথাও ইয়াতে ধুনিয়াকৈ ডিসকাশন কৰা আছে তোমালোকে এইখিনি চাই লবা ইয়াৰ পৰা কিন্তু প্ৰশ্ন পাবা তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তাৰ পিছত তোমালোকে চোৱা এই যিখিনি মই আন্ডাৰলাইন কৰি ৰাখিছো এই আন্ডাৰলাইন কৰা কথাখিনি কিন্তু তোমালোকে আন্ডাৰলাইন কৰি ৰাখা পঢ়িব লাগিব ইয়াৰ পৰা কিন্তু এছাৰশন আৰু ৰিজনিংৰ क्वेश्चन আহিব এটা সব ব্যাকটেরিয়া কুকবেৰৰ সহায়ত নিজকে ৰক্ষা কৰে সেই কাৰণে ব্যাকটেৰিয়াৰ ক্ষেত্ৰত তোমাৰ ভ্যাকচিনে কাম কৰিব নোৱাৰে এটো বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় এটো কিন্তু এছাৰশন ৰিজনিংৰ क्वेश्चन হয় বা তোমাৰ 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে ঠিক আছে তাৰ পিছত চাইতে ৰোগৰ সংচাৰণ মানে কোনবোৰ ৰোগ বিয়পিব পাৰে কোনবোৰ বিয়পিব নোৱাৰে ইয়াতে ধুনিয়াকৈ মই আন্ডাৰলাইন কৰি ৰাখিছো তোমালোকে আন্ডাৰলাইন কৰি ৰাখা ইয়াৰ পৰা কিন্তু তোমালোকে প্ৰশ্ন পাবা হেতু 99% গ্যাৰান্টি হয় तार पिছত তোমাৰ এটো সব বেমাৰৰ বিষয় ইয়াতে তোমাৰ এইডছ সিফিলিস এবোৰ বেমাৰ আছে এবোৰ বেমাৰ কেনেকৈ বিয়পিব পাৰে আৰু এবোৰ আমি কেনেকৈ হাত সাৰিব পাৰো এই দুনিয়াকৈ মই ইয়াতে আন্ডাৰলাইন কৰি ৰাখিছো তোমালোকে আন্ডাৰলাইন কৰি লোৱা তোমালোকে এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা तार पिছত ছয় ইফালে তোমাৰ এইখিনি মই আন্ডাৰলাইন কৰি ৰাখিছো এটো সব বিভিন্ন প্ৰকাৰৰ বেমাৰৰ বিষয় আছে গতিকে তোমালোকে এইখিনি ভালদৰে পঢ়িবই লাগিব ইয়াৰ ওপৰত কিন্তু क्वेश्चन আহিব ইফালে আছে तार पिছত তোমাৰ এইটো পেজত আছে तार पिছত তোমাৰ ইফালে আছে এইখিনি আৰু এইখিনি তোমালোকে এইখিনি পঢ়িব লাগিব এবোৰৰ ওপৰত কিন্তু क्वेश्चन আহিব ঠিক আছে তার পিছত তোমাৰ অসংক্ৰামককৰণ কি হয় এইখিনি তোমালোকে চাব লাগিব এডওয়ার্ড জেনাৰ কোন হয় সেইখিনি তোমালোকে চাব লাগিব সেইখিনি কথা ইয়াতে দিয়া আছে তার পিছত তোমাৰ ভ্যাকচিনেশন কি হয় সেইখিনি কথা ইয়াতে দিয়া আছে তার পিছত তোমাৰ ভ্যাকচিনেশন কি বেমাৰৰ কাৰণে দিয়া হয় সেইখিনি কথা ইয়াতে দিয়া আছে तार पिছত হেপাটাইটিস এর কারণে কেনেকুৱা ধৰণৰ ভ্যাকচিন ইউজ কৰা হয় সেইখিনি কথা ইয়াতে দিয়া আছে तार पिছত তোমাৰ কুকুৰে কামৰিলে কোনটো ভাইৰাছ বিয়পে হেতু তোমাৰ ইয়াতে দিয়া আছে তোমালোকে এইখিনি আন্ডাৰলাইন কৰি ৰাখা तार पिছত তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে এতে 5টা क्वेश्चन চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰতে তোমালোকৰ প্ৰশ্ন আহিব
তাৰপিছত তোমালোকৰ চোৱা অনুশীলনী, এই অনুশীলনীৰ পৰা তুমি কি কি চাব লাগিব, অনুশীলনীৰ পৰা তোমাৰ 4, 5 আৰু 6 এই তিনিটা কুৱেশ্যন তোমালোকে চাব লাগিব, 4, 5 আৰু 6। তাৰপিছত চোৱা তোমালোকৰ যিটো 14 নম্বৰ চেপ্টাৰ আছে, 14 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি কি চাব লাগিব, 14 নম্বৰ চেপ্টাৰৰ পৰা তুমি চাব লাগিব এইখিনি, তাৰপিছত এইখিনি চাব লাগিব আৰু এইখিনি কথা চাব লাগিব। তোমালোকে ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখা, তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছত শুক্ৰ গ্ৰহ আৰু মংগল গ্ৰহত কিমান % কাৰ্বন ডাই অক্সাইড থাকে, শুক্ৰ আৰু মংগল গ্ৰহত জীৱৰ উপস্থিতি কিয় থাকিব নোৱাৰে, সেইখিনি কথা ধুনীয়াকৈ ইয়াতে দিয়া আছে। তাৰপিছত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেদৰে সন্তুলন হৈ থাকে সেইখিনি কথা ইয়াতে দিয়া আছে, তুমি এইখিনি পঢ়িব লাগিব। চন্দ্ৰত উষ্ণতা কিমান এইটো তোমাৰ দিয়া আছে, এইখিনি তোমালোকে চাব লাগিব, ইয়াৰ পৰা MCQ আহিব, ঠিক আছে। তাৰপিছত তোমালোকে ইফালৰ পৰা তুমি চাব লাগিব, এইটো চব বৰষুণৰ যিটো পাৰ্ট আছে তাৰে পৰা তোমালোকে এইখিনি চাব, পেজ নম্বৰ 191ত শিলাবৃষ্টি কি হয় এইখিনি তুমি চাব লাগিব। তাৰপিছত বৰষুণৰ পৰিমাণ কিহৰ ওপৰত নিৰ্ভৰ কৰে সেইখিনি কথা তুমি ইয়াতে চাব লাগিব। তাৰপিছত তোমালোকে এইফালে চাব লাগিব, এই যিটো আছে চোৱা ইয়াৰ ওপৰত কিন্তু MCQ আহে, বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ ৰেইন গছ কি হয়, ৰেইন গছৰ কাম কি এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে চাবা এইখিনি চব বায়ু প্ৰদূষণ কিহৰ কাৰণে হয়, এই গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত তোমাৰ স্মগ কি হয় এইটো চাব লাগিব, স্মগ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে, তোমালোকে এইখিনি চাব লাগিব। এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে 5টা প্ৰশ্ন আছে, 5টা প্ৰশ্ন চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত পানী তোমাৰ কিহৰ কাৰণে দৰকাৰ হয় সেইখিনি কথা তোমাৰ, আৰু পানী ক'ত ক'ত পোৱা যায় সেইখিনি ইয়াতে আছে, আৰু পানী জীৱৰ কাৰণে কিয় প্ৰয়োজন চোৱা এইটো পেৰাগ্ৰাফ, এইটো মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকেও কৰি লোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো 2 মাৰ্কৰ কাৰণে কিন্তু এই প্ৰশ্নবোৰ আহি থাকে, ঠিক আছে। তাৰপিছত আছে তোমাৰ এফালে পানী প্ৰদূষণ কি হয়, পানী প্ৰদূষণৰ কি কি কাৰণ আছে এইটো চোৱা, এইটো পানী প্ৰদূষণৰ কাৰণ ধুনীয়াকৈ দিয়া আছে, এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ খনিজ লৱণৰ প্ৰাচুৰ্যতাৰ পৰা তোমাৰ মাটি কেনেকৈ গঠন হয় সেইটো চাব লাগিব, বিচ্ছুন্নি ভৱন কাক বোলে সেইটো চাব লাগিব, আৰু মাটিৰ গঠন কেনেকৈ হয় সেইটো চাব লাগিব। ইয়াতে চোৱা সূৰ্য, পানী আৰু বতাহ এইবোৰে কেনেকৈ মাটি গঠনত সহায় কৰে এই কথাখিনি তোমালোকে চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত লাইকেন জাতীয় তোমাৰ কি কৰে, মাটিয়ে গঠন কৰাত সহায় কৰে, এইখিনি কথাও তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়, MCQ আহে। তাৰপিছত তুমি চাব লাগিব এই কথাখিনি চাব লাগিব, ইয়াতে চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে কৰি লোৱা। তাৰপিছত চোৱা এফালৰ পৰা তুমি চাব লাগিব, চোৱা ইয়াতে এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব 3 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত জৈৱ ভূ ৰাসায়নিক চক্ৰৰ ভিতৰত যিটো তোমাৰ নাইট্ৰজেন চক্ৰ আছে, সেই নাইট্ৰজেন চক্ৰৰ পৰা তুমি এইখিনি কথা চাব লাগিব, এইখিনি কথা এটা চব মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এই আণ্ডাৰলাইন কৰাৰ পৰা কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ পৰা এছাৰ ৰিজনিঙৰ প্ৰশ্নও আহে আৰু সিকুৱেন্স বেছড কুৱেশ্যনো আহে। এইখিনি অলৰেডি মই আপলোড কৰিছোঁ, MCQ কেনেকুৱা ধৰণৰ আহে তোমালোকে ভিডিঅ' চাই লোৱা, নহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপত মই লিংক দি দিম, তোমালোকে ভিডিঅ' চাই ল'বা, ঠিক আছে। এইখিনি চোৱা মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা, বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, এইখিনি তোমাৰ কুৱেশ্যন আহিব। তাৰপিছত চোৱা তোমাৰ এই কথাখিনি তোমালোকে চাব লাগিব, এইখিনি চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, আৰু কাৰ্বন চক্ৰৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব, ইয়াতে চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা, এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকৰ কুৱেশ্যন কমন আহিব। আৰু সেউজগৃহ প্ৰভাৱৰ পৰা তুমি এইখিনি চাব লাগিব, এই ইয়াতে মই যিখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি তোমালোকে চাবা। তাৰপিছত চোৱা অক্সিজেন চক্ৰৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব, অক্সিজেন চক্ৰৰ পৰা এই যে মই যিখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনিৰ পৰা তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে এইখিনি কথা চাবা, আৰু অজন স্তৰৰ বিষয় কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ক্লাছ 9-10তো লাগিব এইখিনি কথা, তো তোমালোকৰ ক্লাছ 10ৰ কাৰণে সায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ, তোমালোকৰ ক্লাছ 9তো সায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ এই চাৰিটা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তাৰপিছত অজন স্তৰৰ বিষয়ে তোমালোকে চোৱা মই আণ্ডাৰলাইন কৰা কথাখিনি তোমালোকে চাই যোৱা, ইয়াৰ পৰা 100% কুৱেশ্যন পাবা তোমালোকে, এইখিনি চোৱা, এইখিনি আণ্ডাৰলাইন কৰা আছে, এইখিনি আণ্ডাৰলাইন কৰা আছে, তোমালোকে এইখিনি চাবা। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে 5টা কুৱেশ্যন আছে, 5টা কুৱেশ্যন চাবা, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। আৰু অনুশীলনীৰ পৰা তুমি প্ৰশ্ন চাবা 1 নম্বৰ আৰু 2 নম্বৰ, আৰু ইফালে আছে তোমাৰ 5 নম্বৰ আৰু 6 নম্বৰ। তো
তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনিয়ে হৈ গ'ল তোমালোকৰ সায়েন্সৰ 100% এনালাইসিস হৈ গ'ল MCQ 100% আলোচনা কৰিছো লং কুৱেশ্যন আলোচনা কৰিলো আশা কৰিছো তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা আৰু তোমালোকৰ ৰিজাল্ট ভাল কৰিবা তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু ফাইনেল এক্সাম হৈ গ'লে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় এটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা আৰু তোমালোকে যদি আজমল সুপাৰ ফৰ্টিৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা মোৰ চেনেলৰ থ্ৰুদি কৰিব পাৰিবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচন আৰু কমেন্ট সেকশন দুটাতে দি দিছো তোমালোকে তাতে গৈ জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে শুভেচ্ছা জনাইছো তোমালোকৰ পৰীক্ষাৰ কাৰণে আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ